ৰঙা নদীত প্ৰথমটোতো প্ৰকাশ পাব নোৱাৰে। ৰঙা নদীত কেণ্ডিডেট বহুত আছে, গতিকে বিচাৰ বিবেচনা কৰি দিব লাগিব। 30 তাৰিখে গৃহমন্ত্ৰী ডাঙৰীয়া 29 তাৰিখে আহিব, অহাকালি আহিব। তেওঁ ৰাতি ডিব্ৰুগড়ত থাকিব। ডিব্ৰুগড়ত আমাৰ 30 তাৰিখে তেওঁ অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব আৰু কেইবাটাও অনুষ্ঠান আছে। তাৰপিছত তেওঁ ধেমাজিত আহিব, মিচিং কালচাৰেল ফেষ্টিভেলত যোগদান কৰিব। গধূলি তেওঁ গুৱাহাটীৰ অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত যাব, ৰাজনৈতিক কথা বতৰা আলাপ আলোচনা কৰিব আৰু নিশা 7 বজাত তেওঁ পশ্চিমবংগলৈ উভতি যাব। স্যার, মিত্ৰগোটৰ আসন ভাগ বতৰা ফেব্ৰুৱাৰী মাহৰ 15-20 তাৰিখে। ঠিক আছে, কিবা এটাতো সৰুকৈ দিছে আৰু কৰি ল'ব। গতিকে কেনেকুৱা প্ৰাৰ্থী বেছি গুৰুত্ব কৰা হ'ব? আমি এনেকুৱা প্ৰাৰ্থীক গুৰুত্ব দিনটো আজি ক'ব নোৱাৰোঁ। বিজেপিত এটা ছাৰ্ভে হয় আৰু বুথলৈকে আমি মতামত দিওঁ। তাৰপিছত এটা প্ৰক্ৰিয়া হয়, চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডত টিকট হয়, য'ত এটাই কেণ্ডিডেট তাত মই ক'ব পাৰোঁ। কিন্তু ৰঙা নদীত 9-10 জন কেণ্ডিডেট আছে। সকলোৱে ভালকৈ কাম কৰক, ৰাইজৰ মাজত যিজনে জনপ্ৰিয় তেওঁকে আমি প্ৰাৰ্থী দিম। নাওবৈচাটো একে কথা, অনুসূচিত জাতিৰ বাবে সংৰক্ষণ আৰু নাওবৈচা চিটটো আমি জিকিব লাগিব। তাৰ কাৰণে আমি ভাবি চিন্তি এজন প্ৰাৰ্থী আমি দিম। মই নাভাবোঁ যে আমি বিজেপিয়ে খুব প্ৰয়োজন নহ'লে বেলেগ জিলাৰ পৰা আমি প্ৰাৰ্থী নাহোঁ, তেনেকুৱা পৰম্পৰা আমাৰ দলত নাই। ক'ৰবাত যদি আৰু এক্সেপশ্যন হয় বেলেগ কথা, কিন্তু মই ভাবোঁ যে নাওবৈচাৰ প্ৰাৰ্থীও নাওবৈচা সমষ্টিৰে হ'ব বা ওচৰৰ সমষ্টিৰ হ'ব, তেনেকৈ বাহিৰৰ পৰা অনাৰ সম্ভাৱনা নাই। গৌৰৱ গগৈ কৈছে বিৰোধীয়ে ৰৈ থাকি এতিয়া CPI তেওঁলোকে কেণ্ডিডেট ঘোষণা কৰি দিছে। চব বিৰোধী মানে যিসকলক আপোনালোকে বুজায়, তেওঁলোকে, মই নাভাবোঁ যে তেওঁলোকৰ কিবা স্থিতি আছে, কংগ্ৰেছৰো কিবা স্থিতি আছে। কংগ্ৰেছক মাত্ৰ এটা কমিউনিটিয়ে ছাপোৰ্ট কৰে, তাৰ বাদে মই নাভাবোঁ যে এইবাৰ বিৰোধীৰ কিবা বিশেষ ভূমিকা থাকিব। মই এতিয়ালৈকে 80খন মিটিং কৰিলোঁ আৰু মানুহৰ মাজত বহুত দিন আছোঁ, পালছটো বুজি পাম। এইবাৰ কংগ্ৰেছৰ বহুত বেয়া অৱস্থা হ'ব ইলেকশ্যন। আপোনাৰ বাসগৃহক লৈ পেলাই সেইটাকে বিতৰ্ক হৈছে, মুখ্যমন্ত্ৰী বাসভৱনক লৈ। চব অসমত মুখ্যমন্ত্ৰীৰ বাসগৃহ এটা লাগে। এতিয়া মুখ্যমন্ত্ৰী কোন হ'ব সেইটো কোনে জানে? আজিয়ে অজিত পাৱাৰৰ মৃত্যু নহ'ল জানো? গতিকে অসমত মুখ্যমন্ত্ৰীৰ বাসভৱন এটা লাগে, কিন্তু মুখ্যমন্ত্ৰী কোন হ'ব সেইটোতো কোনেও নাজানে। অখিল গগৈয়ে ভাবে যে ময়ে মুখ্যমন্ত্ৰী হ'ম, গতিকে তেওঁক মই ধন্যবাদ জনাইছোঁ। কিন্তু মই নিজেও নাজানো ভগৱানে কাক কি লিখি থৈছে কোনে জানে। কিন্তু অখিল গগৈ নিশ্চিত যে অসমৰ মুখ্যমন্ত্ৰী ময়ে হ'ম, ঘৰটো মোৰ কাৰণে বনাইছে বুলি। স্যার, ধন্যবাদ জ্ঞাপন কৰিছোঁ উপহাৰ দিয়াৰ বাবে। স্যাৰ, ৰঙা নদীত মানে সাংবাদিকসকলৰ কাৰণে আমি কিবা কৰিম। স্যাৰ, ৰঙা নদীত মানে বিজেপিৰ ফালৰ পৰা প্ৰক্ষেপ কৰাটো নিশ্চিত। ৰঙা নদীত বিজেপিৰ কেণ্ডিডেট হ'ব, সেইটো মই 100% ক'ব পাৰোঁ। ৰঙা নদীত বিজেপি, কাৰণ ইয়াত আমাৰ বিজেপিয়ে লিড পাইছে লোকসভা। বাকী বেলেগ বেলেগ সমষ্টিত বেলেগ হ'ব, কিন্তু ৰঙা নদীত যিহেতু বিজেপিয়ে লিড পাইছিলে, ৰঙা নদীত প্ৰাৰ্থী বিজেপি হ'ব। যদি আৰু অতুল বৰা ডাঙৰীয়াই বহুত কিবা কিবি কয় বেলেগ কথা, কিন্তু মোৰ মনৰ ইচ্ছা যে ৰাইজে ইয়াত বিজেপিকে ভোট দিবৰ কাৰণে ভোট দিব।